का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। তুলনামূলকভাৱে কম সময়তে অধিক লাভৰ সুবিধা থকা বাবে গাহৰি পালনৰ বাবে আগবাঢ়ি আহিছে আমাৰ ৰাজ্যৰ বহু পশুপালক। কাৰণ গাহৰি পালনৰ বহুতো সুবিধা আছে। প্ৰথমতে গাহৰিয়ে এবাৰত গড়ে 8ৰ পৰা 10টা পোৱালি জন্ম দিয়ে। দ্বিতীয়তে গাহৰিৰ গৰ্ভধাৰণকাল মাত্ৰ 3 মাহ 3 সপ্তাহ আৰু 3 দিন অৰ্থাৎ 114 দিন। তৃতীয়তে গাহৰি মাংসৰ ক্ৰমবৰ্ধমান চাহিদা। এয়া ক্ষেত্ৰী খালৈবাৰীৰ এগৰাকী সফল প্ৰগতিশীল গাহৰি পালক ডম্বৰুধৰ ডেকাৰ গাহৰি পাম। শিক্ষিত যুৱক শ্ৰী ডেকাই পূৰ্বে ব্যক্তিগত খণ্ডত চাকৰি কৰিছিল যদিও স্বাধীনভাৱে কিবা কৰাৰ হেঁপাহ থকা যুৱকজনে 7 বছৰ পূৰ্বে মাত্ৰ 3টা গাহৰিৰে গাহৰি পালন আৰম্ভ কৰে। বৰ্তমান শ্ৰী ডেকাৰ পামত প্ৰায় 60টা গাহৰি আছে। গাহৰি পোৱালি বা প্ৰাপ্তবয়স্ক গাহৰি বিক্ৰীৰ জৰিয়তে শ্ৰী ডেকাই আশা কৰা ধৰণে লাভো অৰ্জন কৰিবলৈ সক্ষম হৈছে। শ্ৰী ডেকাক এই ক্ষেত্ৰত সকলো দিশতে সহায় সহযোগিতা আগবঢ়াই আহিছে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে। আহকচোন শ্ৰী ডেকাৰ মুখেৰে শুনো তেওঁৰ সফলতাৰ কাহিনী। মোৰ 2017 চনত মই আৰম্ভ কৰিছিলোঁ আৰু মই আৰম্ভ কৰিছিলোঁ এটা বৰ আৰু 2জনী মাইকীৰে। আৰু আজি আপোনাৰ কিমান গাহৰি আছে মুঠ গাহৰি? মুঠ গাহৰি আপোনাৰ মোৰ এতিয়ালৈকে 65 আছে। আৰু আপুনি যে গাহৰি পামখন আৰম্ভ কৰিলে 2017 চনত, হয়, তাৰ আগতে আপুনি কি কৰিছিলে? মই BA ছেকেণ্ড ইয়াৰলৈকে মই ইকনমিক্সত মেজৰ লৈছিলোঁ। তাৰপিছত পঢ়াটো বাদ দি তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ অট'মোবাইলছত। 3 বছৰীয়া কোৰ্চ আছিল আমাৰ। 3 বছৰীয়া কোৰ্চ কৰি মই ONGC আণ্ডাৰত আমাৰ এটা কাম টেণ্ডাৰ হয়, আমাৰ মেইন প্ৰডাকশ্যন নাইট্ৰজেন কৰে। তাতে মই 9.5 বছৰ চাকৰি কৰিছিলোঁ। মই গাড়ী মেইনটেনেন্স, একাউণ্টছ এইবিলাক গোটেইখিনি চাইছিলোঁ মই। তাতে 9.5 বছৰ চাকৰি কৰি মই লকডাউনৰ আগত মই চাকৰিটো ৰিজাইন দিছোঁ। মই তাৰ পাছত আপুনি আন কাম নকৰি গাহৰি পালন কিয় আৰম্ভ কৰিলে? গাহৰি পালনটো একচুৱেলি মই এগ্ৰিকালচাৰ এইবিলাক মানে গাহৰিৰ ক্ষেত্ৰত মোক ভাল লাগে। তাৰমানে ধৰি লওক মোৰ লগৰ ল'ৰাবিলাকে এইবিলাক কৰিয়ে চলি আছে। লগৰ ল'ৰা এটাও কৰি ধৰি লওক সেইটোৰ ওপৰতে ডিপেণ্ড কৰি বৰ্তমান সংসাৰ এখন চলি আছে ধুনীয়াকৈ। ভাবিছোঁ দেচোন ময়ো কৰি চাওঁ। চাকৰিটো বাদ দিয়াৰ আগতে যিহেতু মোৰ এইবিলাকৰ ক্ষেত্ৰত অলপ ইণ্টাৰেষ্টেড আছিল কাৰণে এইটো আগতে কৰি লৈছোঁ। তাৰপিছত আৰু চাকৰিটো বাদ দিয়াৰ পিছত আৰু ব্যৱসায়টো অলপ লাহে লাহে আৰু বহলাইছোঁ আৰু। আৰু আপুনি গাহৰিবিলাক ক'ৰ পৰা কিনিছিলে? প্ৰথম 3টাটো কিনিছিলোঁ মোৰ লগৰ ল'ৰা এজনে গাঁৱৰে আছিল, তাৰ পৰাই মই 3টা কিনি আনিছিলোঁ। আৰু এতিয়া গাহৰিবিলাক আপুনি ক'ত বিক্ৰী কৰে? পোৱালি বিক্ৰী কৰে নে ডাঙৰ গাহৰি বিক্ৰী কৰে? মই দুইটাও কৰোঁ। মই প্ৰথমে ব্ৰিডিংটো কৰোঁ। যদি পোৱালি বিক্ৰী নহয় মই সেইটো ফেটাৰিঙত মই ইউজ কৰোঁ। আৰু পোৱালিবিলাক মই এতিয়া আপটো মই গোটেই নাগালেণ্ডলৈকে মই বিকিছোঁ। ৰিচেণ্টলি নাগালেণ্ডত মই 6টা দিছোঁ। আৰু এইফালে কোকৰাঝাৰ, বঙাইগাঁও, মঙলদৈত দিছোঁ। মোৰ পৰাই নিছে। এই পোৱালিবিলাক কি দামত বিক্ৰী হয়? ধৰক 2 মাহৰ পাছততো আপোনালোকে পিয়ন এৰাই নহয় জানো? কি দাম পাই আছে বৰ্তমান? আৰু ডাঙৰ গাহৰি ধৰক কি দামত বিক্ৰী হয়? 2 মাহৰ পোৱালিবিলাক আমি আপোনাৰ 5,000কে বিক্ৰী কৰোঁ এভাৰেজ গড়ে আৰু গড়ে। কিন্তু যদি আপোনাৰ 2.5 মাহ 3 মাহ হয় সেইটো আপোনাৰ 6,000, 6,500 সেনেকৈ। আৰু সঁচৰ কাৰণে যদি কোনোবাই মতা পোৱালি লয়, হয়, সেইটো কিন্তু আপোনাৰ যেতিয়া মই উইনিং কৰিম তেতিয়া মোক কিন্তু এডভান্স দি থ'ব লাগিব। তেতিয়াহে মই সেইটো মানে ব্ৰিডিঙৰ কাৰণে ৰাখি দিম মই। আৰু ডাঙৰ গাহৰিবিলাক কি দামত বিক্ৰী হয়? লাইভ ৱেইট কেনেকুৱা হয়? আৰু লাইভ ৱেইট এতিয়া বৰ্তমান মাৰ্কেটত 190 পাৰ কেজি হৈ আছে।
আপোনাৰ যদি আমি কাটিং হিচাপত দিওঁ সেইটো আমাক এতিয়া বৰ্তমান মাৰ্কেটত 270কে দি আছে আপোনাৰ মাংসটো, আৰু যিটো আপোনাৰ পেটু ঠেং মাথা সেইটো আপোনাৰ 80 টকাকৈ দিয়ে পাৰ কেজি। আৰু এতিয়া আপুনি সেই ডাঙৰ গাহৰি কিমান মাহত আপুনি কিমান মান ওজন গড়ে পাই আছে যিবিলাক বিক্ৰী কৰে? মই 7 মাহত মোটামুটি 70-80 হৈ যায় 7 মাহত। আৰু গাহৰিখিনিক আপুনি কি কি প্ৰতিষেধক দিয়ে? মই আপোনাৰ 21 দিনত মই আপোনাৰ পেলু ঔষধ খুৱাওঁ বাচ্চাবিলাকক, লগতে মাককো দিওঁ, আৰু 42 দিনত আকৌ সিহঁতক পেলু দ্ৰৱ খুৱাওঁ, আৰু নেক্সট আৰু 3 মাহৰ পিছত খুৱাওঁ পোৱালিবিলাকক। আৰু মানে প্ৰতিষেধক ভেকচিন কি দিয়ে? ভেকচিন মই জেনেৰেলি আপোনাৰ 40 দিনৰ পিছত মই সোৱাইন ফিভাৰটো দিওঁ, আৰু তাৰ আপোনাৰ 3 মাহত মই আপোনাৰ FMD-টো দিওঁ, যিটো ফুট এণ্ড মাউথ ডিজিজটো হয়, সেইটো মই দি দিওঁ। চবকা বুলি যোৱা হয়, চবকা বেমাৰ। আৰু আপোনাৰ এই গাহৰি ফাৰ্মখনৰ ক্ষেত্ৰত ধৰক আপোনালোকৰ ওচৰতে ক্ষেত্ৰী ৰাজ্যিক পশু চিকিৎসালয় আছে, মানে পশুপালন বিভাগৰ ধৰক সহায় সহযোগিতাই হওক বা দিহা পৰামৰ্শ আপুনি কেনেকুৱা ধৰণে পাইছে? আমাৰতো বিজিত ছাৰটো পাইছোঁ, আগতে আছিল আমাৰ শশাংক বৰা ছাৰ, তেওঁকো ভালে পালোঁ, মোৰ তাত আহিছিল। আৰু বিজিত ছাৰ এতিয়াতো যিবিলাক ভেকচিনেশ্যন আহে ছাৰ এইটো নিজে ফোন কৰি মাতে যে ভেকচিনখিনি লৈ যোৱা বুলি। ছাৰৰ পৰা বহুতখিনি হেল্প পাইছোঁ। এতিয়া ধৰি লওক যি কিবা মেডিচিন ধৰি লওক আহিলেও ছাৰে কয়, বা আৰু আপোনাৰ কিবা বেমাৰ হ'লে আমি ছাৰক ফোন কৰি সোধোঁ, ৰাতি ফোন কৰিলেও ছাৰে কিন্তু ৰিচিভ কৰে, সেইটো কাৰণে আমি ছাৰক ধন্যবাদ দিছোঁ। আৰু গাহৰি পালন কৰিবলৈ কেৱল যে পুৰুষসকলে আগবাঢ়ি আহিছে এনে নহয়, বৰ্তমান মহিলায়ো আগবাঢ়ি আহিছে গাহৰি পালন কৰিবলৈ, আৰু বহু মহিলা এই ক্ষেত্ৰত সফলো হৈছে। এয়া ক্ষেত্ৰী টোপাতলিৰ এনে এগৰাকী সফল মহিলা গাহৰি পালক মামণি বড়ো। বিগত কেইবাবছৰ ধৰি গাহৰি পালন কৰি অহা শ্ৰীমতী বড়োৰ গাহৰি পামত বৰ্তমান 62টা গাহৰি আছে। বিজ্ঞানসন্মত গাহৰি পালনৰ কেইবাটাও প্ৰশিক্ষণ লোৱা শ্ৰীমতী বড়োৱে বৰ্তমান পিগ বন্ধু হিচাপেও কাম কৰি আছে। আপুনি গাহৰি পালন কেতিয়াৰ পৰা আৰম্ভ কৰিছে? গাহৰি পালন কেতিয়াৰ পৰা ক'লে মানে সৰুৰ পৰাই দেখি আছোঁ আমি গাহৰি পালন কৰা, কিন্তু মই নিজে পালন কৰা আজি 15-20 বছৰ হৈছে। ৰছী বান্ধি পলা আৰু, কিন্তু এনে ফাৰ্ম হিচাপে পালা মোৰ 15 চনৰ পৰা কৰিছোঁ নেকি, 15-14 চনৰ পৰা কৰিছোঁ। প্ৰথম কিমান গাহৰি আৰম্ভ কৰিছিল আপুনি? 4-5টা গাহৰি আৰম্ভ কৰিছোঁ, আৰু তাৰ পাছত আপুনি বঢ়াই গৈ আছে? বঢ়াই গৈ আছোঁ, হয়। এতিয়া আপোনাৰ মোটামুটি পোৱালি ডাঙৰ এনেকে মিলি কিমান মান গাহৰি আছে আপোনাৰ? মোৰ 62 মান আছে। আৰু এই গাহৰিখিনি আপুনি পোৱালিও বিক্ৰী কৰে আৰু ডাঙৰো বিক্ৰী কৰে? হয়, মানে মাংসৰ কাৰণেও বিক্ৰী কৰোঁ আৰু পোৱালিৰ কাৰণেও। এই পোৱালিবিলাক কি আপোনাৰ ইয়াৰ পৰাই আহি লৈ যায়নে? ইয়াৰ পৰা আহি লৈ যায়। মাংসৰ গাহৰিখিনি মই হেৰিত নিছিলোঁ, বৰ্ণিত। হয়, কেনেকুৱা দাম পায় আপোনালোকে ধৰক পোৱালিবিলাকত, মানে পিয়নেৰা পোৱালি আৰু দুমহীয়া পোৱালি? পোৱালিবিলাক আগতো 5,000কে বিক্ৰী কৰিছিলোঁ, কিন্তু যেতিয়াৰ পৰা এইটো আফ্ৰিকান চুইন ফিভাৰ হ'ল তেতিয়াৰ পৰা কিন্তু হেৰিকে দি আছোঁ, 3,000 বা 4,000, মানে কোনো নিৰ্দিষ্ট দাম নাই। মানে আফ্ৰিকান চুইন ফিভাৰৰ ফলত অকণমান আপোনালোকৰ দামটো কমিছে নহয় জানো? অকণমান নহয় ছাৰ, বহুত কমিছে। হয়, কিন্তু লাহে লাহে চাগে আৰু অলপ ভাল হৈ আহিছে কিছুদিন ধৰি আফ্ৰিকান চুইন ফিভাৰ বৰ্তমান নাই এইটো ফালে, মানে আগৰ নিচিনা হোৱা নাই। আৰু আপুনি নিজৰ পইচাৰে এইখিনি কৰিছে এতিয়ালৈকে? যিখিনি কৰিছে? যিখিনি কৰিছোঁ মই একদম নিজৰ পইচাই কৰিছোঁ, কোনো ঋণ লোৱা নাই? ঋণ লোৱা নাই, মানে মই গোটৰ পৰা লৈছিলোঁ, আত্মসহায়ক গোটৰ পৰা। সেইখিনি কিন্তু মাৰি গৈ আছে? মাৰি গৈ আছোঁ এতিয়া, আৰু মানে গোটত সেনেকুৱা ধাৰ নাই। আৰু আপুনি মানে গাহৰি পালনৰ ক'ৰবাত প্ৰশিক্ষণ লৈছে নেকি, বিজ্ঞানসন্মত গাহৰি পালনৰ? লৈছোঁ, খানাপাৰাত। খানাপাৰাত লৈছে। আৰু পশুপালন বিভাগৰ শ্ৰেণীকোঠীটো আপুনি লৈছে? লৈছোঁ, হয়। আৰু আমি জনামতে আপুনি অলপতে মেঘালয়তো গৈছিলে, বৰাপানীটো? হয়, মাংসৰ যিটো মানে আচাৰ বনায়, চচেজ বনায়, চালামি বনায়। আৰু এই প্ৰশিক্ষণ কেইটা আপোনাক কিবা মানে উপকাৰ কৰিছে বুলি আপুনি ভাবেনে? মানে কিছুমান বস্তু বনাবৰ কাৰণে বহুত মেচিন লাগে, আমাৰতো সেইটো নাই, কিন্তু আচাৰখিনি বনাব পাৰিম। আৰু এইটোতো গ'ল মানে প্ৰডাক্টছ বনোৱাৰ যিটো প্ৰশিক্ষণ, আৰু এনেই যিটো গাহৰি পালনৰ প্ৰশিক্ষণ, যে পোৱালি কেনেকৈ বাচিব লাগে বা সঁচটো কেনেকুৱা, কি প্ৰতিষেধক দিব লাগে, এই এনেকুৱা কথাবিলাকতো আপোনালোকে নিশ্চয় প্ৰশিক্ষণত শিকিছে নহয়? শিকিছোঁ। সেইখিনিৰ পৰা নিশ্চয় আপোনাৰ কামত আহিছে? কামত আহিছে, যথেষ্ট কামত আহিছে। আৰু আপুনি পিক বন্ধু হিচাপেও কাম কৰি আছে? কেতিয়াৰ পৰা কৰি আছে আপুনি? এইটো 5-6 বছৰ হ'ল। মানে কেনেকুৱা আপোনাৰ অনুভৱ, ধৰক এই কেইবছৰৰ যিটো অভিজ্ঞতা? পিক বন্ধু ট্ৰেইনিং লোৱাৰ পিছত মানে ইনজেকশ্যনটো নিজে মাৰিব পৰা হ'লোঁ, মানে কিমান সময়ত কি ইনজেকশ্যন মানে ভেকচিন মাৰিব লাগে সেইখিনি জনা হ'লোঁ, আৰু মানে গাঁৱতো মাৰোঁ মই।
মানে আন মানুহৰো সহায় হৈছে হয় আৰু আপোনালোকৰ যি ক্ষেত্ৰী ৰাজ্যিক পশু চিকিৎসালয় আছে মানে পশুপালন বিভাগৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সহায় সহযোগিতা বা দিহা পৰামৰ্শ পাইছে এই ক্ষেত্ৰত গাহৰিটো বেমাৰ আহিয়ে থাকে মানে আমিতো চিনি নাপাওঁ ন ছাৰহঁতৰ লগত যোগাযোগ কৰোঁ মই বিজিত ছাৰৰ লগত আৰু সোণাপুৰৰ সোণোৱাল ছাৰৰ লগতো কৰোঁ এপাৰ্টৰ ছাৰহঁতৰ লগতো কৰোঁ মানে বিভাগৰ লগত আপোনাৰ যোগাযোগটো আছে হয় ডম্বৰুধৰ ডেকা আৰু মামনি বড়ো কেৱল দুটা উদাহৰণহে মাত্ৰ এনে বহু উদ্যোগী পুৰুষ মহিলাই গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বনৰ বাট বিচাৰি লোৱাৰ লগতে আত্মনিৰ্ভৰ অসম গঢ়াত অৱদান আগবঢ়াই আহিছে এগৰাকী লোক গাহৰি পালনত সফল হ'বলৈ হলে তেওঁৰ বিজ্ঞানসন্মত গাহৰি পালনৰ কিছু ধাৰণা থাকিব লাগিব বিজ্ঞানসন্মত গাহৰি পালন বুলি ক'লে প্ৰথম দিশটো হ'ল উপযুক্ত স্থান নিৰ্বাচন আৰু বিজ্ঞানসন্মত গঁৰাল নিৰ্মাণ ইয়াৰ পাছতে মন কৰিবলগীয়া দিশটো হ'ল জাত নিৰ্বাচন আৰু গাহৰি নিৰ্বাচন এই সম্পৰ্কে ক্ষেত্ৰী বিস্তৃত গো উন্নয়ন আঁচনিৰ পশু চিকিৎসা বিষয়া ডাক্তৰ বিজিত দেৱ চৌধুৰীয়ে এনেদৰে কয় সৰ্বপ্ৰথমে তেখেতে যিটো য'ত গাহৰি পালন কৰিব তাৰ জেগাটো সিলেকশ্যন কৰে মানে ঠাই নিৰ্বাচনটো এটা মেইন কথা কাৰণ কিয় এনেকুৱা এটা জেগাত হ'ব লাগে যিটো পৰিবহণ মানে যাতে কোনোবা এখন মাৰ্কেটৰ পৰা সহজে মানে তাত মাৰ্কেটত বিক্ৰী কৰিব নিব পাৰে বা দানা চানাখিনি ধুনীয়াকৈ আনিব পাৰে তাৰ যিটো ৰাস্তা এটা অন্তত ভালকৈ লাগে আৰু তাত পানীৰ সুব্যৱস্থা থাকিব লাগে ইলেক্ট্ৰিচিটিৰ সুব্যৱস্থা থাকিব লাগে এইকেইটা চাব লাগে আৰু তাৰ উপৰি আৰু এটা চাব লাগিব কেনেকৈ বনাব ফাৰ্মখন সেই বনাওঁতে দিশটো যাতে ৰাতিপুৱাৰ ভাগত সূৰ্যটো পৰে পাছবেলা সূৰ্যটো পৰে যাতে মানে ফাৰ্ম এৰিয়াটো যিখন পাম হ'ব মানুহজনৰ তেখেতৰ এই ফাৰ্মখন যাতে ড্ৰাই হৈ থাকে শুকান হৈ থাকে কাৰণ যিমানেই সেমেকা হ'ব সিমানে তাত বীজাণু বাঢ়িব আৰু বেমাৰ বেছি হ'ব গতিকে আৰু বনাওঁতে এনেকুৱা এটা চাব লাগে যে যিটো ফ্ল'ৰ বনাব সেই ফ্ল'ৰটো যাতে এঢলীয়া হয় যাতে যিখিনি মল মূত্ৰ ত্যাগ কৰিব সেইখিনি যাতে সহজে পানী মাৰি পেলাই সোনকালে মানে ড্ৰেইন ছিষ্টেমটো এনেকৈ থাকিব লাগে পাছফালে থাকিব পানী মৰাৰ লগে লগে গোটেইখিনি যাতে একেলগে উটি যায় সেইকেইটা প্ৰথমতে লক্ষ্য কৰিব লাগে তাৰপিছত আহিল চাইজৰ কথাটো এটা ৰুমত বেলেগ বেলেগ ধৰণৰ গাহৰিৰ কাৰণে তেনেকৈ ধৰক বৰ বুলি কওঁ আমি যিটো মতা গাহৰিটোৰ কাৰণে বেলেগ স্পেচ লাগে মাইকীজনীৰ কাৰণে বেলেগ লাগে আৰু এটা গাহৰিৰ ক্ষেত্ৰত কয় ফাৰ'য়িং পেন বুলি থাকে ফাৰ'য়িং মানে য'ত বাচ্চা জন্ম দিব পোৱালি য'ত মাকজনীয়ে জন্ম দিব সেই জেগাটো এটা বেলেগ এৰিয়া হ'ব মানে বেলেগ এটা চাইজ থাকে যেনেকৈ ধৰক বৰ এটাৰ কাৰণে ধৰক 70 to 80 স্কুৱেৰ ফিটৰ এটা ৰুম লাগে ঠিক তেনেকৈ মাইকী গাহৰিটোৰ কাৰণে এভাৰেজ 40 স্কুৱেৰ ফুট মানৰ এটা জেগা লাগে আৰু এটা পাৰিলে মেইন যিটো গঁৰাল থাকিব গঁৰালৰ পাছফালে অকণমান অ'পেন এৰিয়াও লাগে যাতে তাত অলপ ফ্ৰীলি মানে বিচৰণো কৰিব পাৰে এটা এক্সাৰচাইজৰ কাৰণে এইটো বস্তুও দৰকাৰ এতিয়া গাহৰিখিনি এতিয়া তাৰপাছত আহিব আপোনাৰ ব্ৰিড চিলেকশ্যনৰ কথাটো ক'লে এনেকুৱা হ'ব আমাৰ থলুৱা গাহৰি যিটো ডুম বুলি কয় আমাৰ ডুম প্ৰজাতিৰ গাহৰিটো আজিকালি অৱশ্যে নোহোৱাই হ'ল আৰু এইটো এনেই সাধাৰণতে আমাৰ মানুহবিলাকে গাঁৱত এটা দুটাকৈ পালন কৰে যিটো এৰাল দিয়া ছিষ্টেমত কৰে সেইটো ছিষ্টেমত কৰি আছে কিছুমান গাঁৱত আছে কিন্তু যিহেতু আমাৰ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন বৃদ্ধিৰ কাৰণে আজিকালি ফাৰ্মাৰবিলাকে গাহৰিটো বাছি লৈছে সেইটোৰ কাৰণে আমাৰ ইয়াত যিবিলাক ফাৰ্মাৰ আছে মোৰ এৰিয়াটো যিখিনি ফাৰ্মাৰ আছে তেওঁলোকে সাধাৰণতে হেমছায়াৰটো আনে আৰু ইফালে লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ আছে কিছুমানত হয়তো ডিউৰপো আছে তেনেকৈ চিলেক্ট কৰে আৰু এইবিলাকৰ এটা এডভান্টেজ আছে কি ধৰক আমাৰ থলুৱা গাহৰিয়ে যিমান পোৱালি দিব বা যিমান বৃদ্ধি হ'ব মাংসৰ কাৰণে তাক কিমান কম সময়ত আমাৰ বেছি উৎপাদন হ'ব বেছি ওজন বাঢ়িব সেইটোৰ কাৰণে আমাৰ হেমছায়াৰে হওক আমাৰ লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰে হওক এইবিলাকৰ তাৰমানে তাহাঁতৰ বডি ৱেইটটো কম সময়ৰ ভিতৰতে বেছিকৈ বাঢ়ে আৰু ঠিক তেনেকৈ পোৱালি জন্ম দিয়া যিটো কেপাচিটি সেইটো ধৰক আমাৰ 12টা 13টা এনেকুৱালৈকে এবাৰতে এইবিলাক লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰে হওক হেমছায়াৰ হওক এইবিলাকে এনেকৈ দিয়ে আৰু তাৰ পৰা আৰু এটা কথা ক'ব লাগিব এই পোৱালিবিলাকৰ তাৰ লগত আহিল পোৱালিবিলাকৰ মেনেজমেণ্ট আহি যাব লগালগ আমি ধৰক পোৱালি জন্ম হোৱাৰ ঠিক পাছতে এটা কাম কৰিব লাগে কেতিয়াবা দেখা যায় এই যিটো উহাৰ বুলি কয় সেই উহাৰটোত তাৰমানে এই আমাৰ পোৱালিবিলাকে যেতিয়া গাখীৰ খাওঁতে মানে এই দাঁতবিলাক বহি যায় যিটো এটা নিডিল টিথ বুলি কয় মানে বেজিৰ নিচিনা জোঙা হৈ থাকে পাৰিলে সেইকেইটা
এই দাঁতকেইটা আমাৰ কিছুমান কাটাৰ থাকে, টিচ কাটাৰ থাকে, সেই টিচ কাটাৰেৰে পাৰিলে দাঁতকেইটা কাটি দিব লাগে। এইটো এটা হেৰি কথা। আৰু এটা চিলেকশ্যনৰ ক্ষেত্ৰত মই আৰু এটা কথা কওঁ, কিছুমান গাহৰিক দেখা যায় যে উহাৰৰ যিটো নিপুল থাকে, টিট বুলি কয়, আমাৰ অসমীয়াত বাট বুলি কয়, এই বাটৰ সংখ্যাও চাই ল'ব লাগে। কাৰণ গাহৰিৰ কি হয়, বেছি যদি টিটটো বা আমাৰ বাটটো যদি কম থাকে, ধৰক 5 পেয়াৰ আছে, পোৱালি হ'ল 6 পেয়াৰ বা 12টা হৈ গ'ল, দুজনমানে খাব নাপায়। ঠিক তেনেকৈ সেইকাৰণে চিলেকশ্যন কৰোঁতে যাৰ টিট বা বাট বেছি থাকে উহাৰত, সেইকেইটা চিলেকশ্যন কৰাটো মংগল। আৰু সৰু পোৱালিৰ ক্ষেত্ৰত ক'ব পাৰি, যিকেইটা আপুনি ব্ৰিডিঙৰ কাৰণে ৰাখিব, ব্ৰিডিঙৰ কাৰণে ৰখাবিলাক অলপ ফাৰ্ম হ'ব লাগে, মানে তেজাল হ'ব লাগে। আৰু বাকী বহুতে সৰুতে আপুনি কেষ্ট্ৰেশ্যন কৰি পেলাই দিব পাৰে। কেষ্ট্ৰেশ্যন কৰিলেও তাৰ মাংসৰো কোৱালিটি ভাল হয় আৰু আপোনাৰ গ্ৰোথো সোনকালে হয়। আৰু গাহৰি পালনটোৰ আৰু এটা কথা কি, এতিয়া আপোনালোকে চাব যে গাহৰিটো পালন কৰি বেছি লাভৱান হৈছে। আৰু মানুহখিনি আমাৰ বিশেষকৈ নৰ্থ ইষ্টত গাহৰি পালনৰ ফালে বেছি ধাৱমান হৈছে। কিহৰ কাৰণে? কাৰণ গাহৰিৰ যিটো মাংসৰ মানে কিমান কম দানা খায়, বেছি মানে ওজন যিটো বাঢ়িব, মাংসৰ ওজন বাঢ়ে, সেইটো চবৰ আমাৰ যিটো FCR বুলি কয়, মানে ফুড কনভাৰ্চন ৰেচিঅ' বুলি কয়, সেইটো গাহৰি চবতকৈ বেছি। ধৰক 3 কেজি দানা খুৱাই আপুনি 1 কেজি ওজন বঢ়াব পাৰে। আৰু এটা কথা, ড্ৰেছিং পাৰ্চেণ্টেজ বুলি কয়, যিটো আমাৰ অসমীয়াত ক'ব তাৰ প্ৰয়োজনীয় যিখিনি মাংস, সেইটো প্ৰয়োজনীয় মাংসটো বেলেগ এনিমেলতকৈ আমাৰ গাহৰিৰ বেছি। তাৰ মোটামুটি 70-80% গাহৰিৰ মাংস ওলাই যায়। গাহৰিৰ গাখীৰত যিহেতু আইৰণৰ পৰিমাণ যথেষ্ট কম, সেয়েহে গাহৰি পোৱালিক আইৰণৰ বেজী দিব লাগে, পেলুৰ দৰৱ সময়মতে খুৱাব লাগে। ইয়াৰ উপৰিও গাহৰিৰ চবকা আৰু গাহৰিৰ জ্বৰ আদি ৰোগত আক্ৰান্ত হ'ব পাৰে। শেহতীয়াকৈ আমাৰ ৰাজ্যত গাহৰি পালকসকলক আৰ্থিক দিশত ক্ষতি কৰা ৰোগবিধ হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ। জৈৱ সুৰক্ষাই হ'ল আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা গাহৰি পামখনক মুক্ত কৰি ৰখাৰ প্ৰধান উপায়। এই বিষয়ে ডাক্তৰ বিজিত দেৱ চৌধুৰীয়ে এনেদৰে কয়। একদম প্ৰথমতে মই কৃমিৰ কথাটো ক'ম। আমাৰ এই অঞ্চলত মানে কৃমিৰ উৎপাতটো বৰ বেছি, গতিকে যাতে নিয়মমতে সময়মতে গাহৰি পালকসকলে কৃমিৰ ঔষধ খুৱায়। তাৰ পিছতে মই ক'ব লাগিব পিগলেট এনিমিয়া। পিগলেট এনিমিয়া মানে একচুৱেলি হ'ল কি, তাৰ হিমোগ্ল'বিনৰ পৰিমাণটো কমি যায় ব্লাডত, আৰু তাৰ ফলত বহুত গাহৰিৰ মৃত্যুমুখত পৰে। সেইকাৰণে আমাৰ ফাৰ্মাবিলাকে, আমাৰ খেতিয়ক মানে কৃষক পশুপালকসকলে, গাহৰি পালকসকলে এটা কথা ধ্যান দিব যে গাহৰিৰ পোৱালি জন্ম হোৱাৰ ঠিক এসপ্তাহত এটা আইৰণ ইনজেকশ্যন, আৰু 2 সপ্তাহত মানে 14 দিনত তাৰ আৰু এটা আইৰণ ইনজেকশ্যন দিলে এই গাহৰিখিনিয়ে এই পিগলেট এনিমিয়া বুলি বেমাৰটোৰ পৰা ৰক্ষা পৰি থাকে। আৰু কিছুমানৰ এনেকুৱা হয় যে ইনজেকশ্যন দিব নোৱাৰে বা সময়ত নাপায়, সেইবিলাকে আৰু আমাৰ কিছুমান ফেৰাছ ছালফেট বুলি এটা কিছুমান দানা পায়, সেইটো আপুনি এই পানীত মিলাই পেলাই আপুনি যদি আমাৰ যিখিনি মাক থাকে, সেই মাকৰ যিকেইটা বাট থাকে, উহাৰত যিবিলাক বাট থাকে, তাত যদি লগাই থোৱা হয়, তেতিয়াহ'লে পোৱালিবিলাকে যেতিয়া গাখীৰ খাব, এই গাখীৰটো চাক কৰাৰ সময়ত সেই বস্তুটো তাৰ পৰাও আহে। গতিকে আপোনালোকে তেনেকৈও সেইটো কৰিব পাৰে। গতিকে পিগলেট এনিমিয়াটো আপোনালোকে পিগলেট এনিমিয়াৰ পৰা যদি ৰক্ষা পাব লাগে, আপোনালোকে এইখিনি ব্যৱস্থা ল'ব লাগিব। তাৰপিছতে আহিল আমাৰ চবকা বুলি বেমাৰ যিটো আছে, FMDটো কেতিয়াবা আমাৰ গাহৰিবিলাক ভোগে। গতিকে FMDৰ আমাৰ মানে ফুট এণ্ড মাউথ ডিজিজ বা যিটো চবকা বুলি কয়, তাৰ চিটা দিয়াটো অতিকে জৰুৰী। তাৰপিছত আহিব আমাৰ সোৱাইন ফিভাৰ, যিটো মাৰাত্মক। আমাৰ ইয়াত সাধাৰণতে আগতে আমি দেখিছিলোঁ ক্লাছিকেল সোৱাইন ফিভাৰ বুলি যিটো কয়, CSF। এই ক্লাছিকেল সোৱাইন ফিভাৰত বহুত গাহৰি মৰে। গতিকে ক্লাছিকেল সোৱাইন ফিভাৰৰো আপোনালোকৰ এটা মানে চিটাৰ ব্যৱস্থা আছে। আপোনালোকে গাহৰিটো 2 মাহ হোৱাৰ পিছতেই, 2 মাহত আমি সাধাৰণতে এই চিটাটো আৰম্ভ কৰোঁ আৰু বছৰি তাক আমি ৰিপিট কৰোঁ। গতিকে আপোনালোকে লক্ষ্য কৰিব যাতে ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিনটো আপুনি ওচৰৰ পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰি আপোনালোকে এইটো দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু দুৰ্ভাগ্যবশতঃ এই ক্লাছিকেল সোৱাইন ফিভাৰক অতিক্ৰম কৰি আমাৰ যোৱা 2টামান বছৰ আগৰ পৰা আপোনালোকে দেখিছে যে আফ্ৰিকান সোৱাইন ফিভাৰ বুলি এটা ভয়ংকৰ বেমাৰ আহি গৈছে। আৰু এইটোৱেই আমাৰ গাহৰি পালকসকলক মোটামুটি মৃতপ্ৰায় অৱস্থা এটা কৰি পেলাইছিল। যদিও এতিয়া অকণমান ছাবচাইড হৈছে বেমাৰটো, তথাপি আৰু এইটো এটা কথা হ'ল কি, আফ্ৰিকান সোৱাইন ফিভাৰৰ এতিয়ালৈকে ভেকচিন ওলোৱা নাই বা চিটা ওলোৱা নাই। গতিকে আপোনালোকক সেইটো
তাৰ পৰা নিৰাময় পাবৰ কাৰণে তেনেকুৱা ভেকচিনৰ ব্যৱস্থা যিহেতু নাই, তাৰ কাৰণে অৱলম্বন কৰিব লগা মূল কথাটো হ'ল আপোনালোকৰ বায়' ছিকিউৰিটি বুলি কয়, যিটো জৈৱ সুৰক্ষা। তাৰমানে এনেকুৱা এটা কথা হ'ব পাৰে যে আপুনি কৃষকজন বা গাহৰি পালকজন, আপোনাৰ পৰাও আপোনাৰ ফাৰ্মখন বা আপোনাৰ গাহৰিখিনি হেৰি হ'ব পাৰে, মানে ইনফেক্টেড হ'ব পাৰে। সেইকাৰণে আপোনালোকে এইটো ব্যৱস্থা কৰিব লাগে যাতে যি টি কাপোৰ পিন্ধি বা বাহিৰৰ পৰা আহি পটককৈ আপুনি আগতে যেনেকৈ ফাৰ্মখনত সোমাই দিছিল, আপুনি সেই ফাৰ্মখনত তেনেকৈ যাতে নোসোমায়। আপোনাৰ পাৰিলে এই ফাৰ্মৰ কাৰণে এযোৰ বেলেগ ড্ৰেছ, ধৰক চেণ্ডেল বা জোতা আপুনি যি পিন্ধে বেলেগ এটা ব্যৱস্থা কৰি থ'ব লাগে। তাৰ ফাৰ্মতে থাকিব, তাত আপুনি সোমাব সেইযোৰেদি। আৰু এটা জানে আপুনি গঁৰালত সোমোৱাৰ ঠিক আগতে আপোনাৰ যিটো বেচিন এটা বনোৱা থাকে, সেই বেচিনত যাতে পটাছ বা আমাৰ যিটো ডিছইনফেক্টেণ্ট সেইটো যাতে তাত থাকে, তাত ভৰিখন ডুবাইহে আপুনি তাত সোমায়। আৰু সাধাৰণতে পৰাপক্ষত আপুনি বেলেগ যদি ক'ৰবাত গাহৰিৰ ওচৰত গৈছে, সেই গাহৰিৰ ওচৰৰ পৰা আহি আপুনি এই ফাৰ্মখনত আপুনি যাতে নোসোমায় বেলেগ এটা ফাৰ্মত, কাৰণ আপোনাৰ গাতে লাগি আহিব পাৰে আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ ভাইৰাছ। গতিকে এইখিনি বিশেষকৈ বায়'চিকিউৰিটিৰ মই যিটো কথা ক'লোঁ, আপুনিও নোসোমাব, আপুনি কোনো বেলেগ ধৰণৰ মানুহ পাৰিলে চৰাই তৰাই, কাৰণ চৰাই তৰাই ফালৰ পৰা আহিব পাৰে কেনেকৈ, যদি বজাৰত আপোনাৰ গাহৰি কাটিছে সেই গাহৰিটো ক'ব নোৱাৰে আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰ হৈ থাকিব পাৰে। এই গাহৰি যিবিলাক পেলনীয়া থাকে, সেই পেলনীয়া বস্তুবিলাক কাউৰীয়ে খাব পাৰে। সেই কাউৰীটো যদি আপোনাৰ ফাৰ্মত আহি সোমায়, তাৰ পৰাও আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰ বিয়পিব পাৰে। গতিকে বহুতখিনি কথা আপোনালোকে লক্ষ্য কৰিব লাগিব। আজিৰ দিনত আপুনি গাহৰি পালনৰ মূল ব্যৱস্থাটো কৰিব লাগে বায়'চিকিউৰিটি বা জৈৱ সুৰক্ষা। আমি আশা ৰাখিছো গাহৰি পালকসকলে এই দিশবোৰলৈ মনোযোগ দিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में